জোনা এনেকৈ কেনেকৈ থাকিম কোৱাচোন বন্ধ কোঠাত অহা মাহত মোৰ বিয়া আৰু মোৰ ফোনটো চোৱাও বন্ধ কৰি দিছে দাদাই তোমাৰ 2 মাহ ধৰি মই মাতটো শুনা নাই এনেকৈ মই কেনেকৈ থাকিম কোৱা মই নোৱাৰো জোনা মই নোৱাৰো তুমি মোক লৈ যোৱা পলুৱা মই এনেকৈ নোৱাৰো জোনা মই কেনেকৈ বেলেগৰ লগত সংসাৰ কৰিম জোনা তোমাক মই 5টা বছৰ ভাল পাইছো তাৰপিছত মই কেনেকৈ বেলেগলৈ বিয়া হৈ যাম জোনা সৃষ্টি মই জানো কম কষ্টত আছো কোৱাচোন মোৰ ভয় লাগে জানানে মোৰ কাৰণে কিজানি তোমাক দাদাই মাৰধৰ কৰে সেইকাৰণে মই তোমাক লগ কৰিবলৈ অহা নাই সদায় ভাবো আহোঁ কিন্তু তোমাৰ দাদাই চবফালে মানুহ লগাই থৈছে আৰু মোক ধমকি দিছে যে মই যদি তোমাৰ পিছা কৰোঁ তেনেহ'লে তোমাক সোনকালে বিয়া দি দিব বেলেগলৈ কোৱা সৃষ্টি মই কেনেকৈ আহোঁ তোমাৰ ওচৰত বুজিছো জোনা তোমাৰ কষ্টখিনিও মই বুজি পাইছো কিন্তু মই কি কৰিম কোৱা মই ধ্বংস হৈ যাম জোনা মই মৰি যাম মই তোমাৰ অবিহনে কেতিয়াও বেলেগৰ কল্পনাও কৰা নাই তেনেস্থলত মোক যদি দাদাই বেলেগলৈ বিয়া দি দিয়ে মই মৰি যাম জোনা মই মৰি যাম মই জীয়াই থাকিব নোৱাৰো তোমাৰ অবিহনে তুমি বুজিছানে মই কি ক'ব খুজিছো কিবা এটা কৰিম ৰবা সৃষ্টি নাই মই তোমাক বেলেগৰ হ'বলৈ নিদিওঁ কেনেকৈ দিম মই কেনেকৈ জীয়াই থাকিম তুমি ভাবিছা নেকি মই জীয়াই থাকিব পাৰিম সৃষ্টি ৰবা কিবা এটা কৰিব লাগিব তুমি চিন্তা নকৰিবা সৃষ্টি সোনকালেই মই কিবা এটা কৰি আছো তুমি নিশ্চিন্ত মনে থাকা আৰু ইমান চিন্তা কৰি নাথাকিবা চোৱাচোন মানুহজনী কি অৱস্থা হৈ গৈছেগে নাই তুমি নাকান্দিবা বহুত কান্দিলা এতিয়া আৰু তুমি কান্দা বন্ধ কৰা তুমি মোৰ সাহস হৈ থাকা সৃষ্টি তুমি সাহস দি থাকিলেহে মই কিবা কৰিব পাৰিম নহ'লে তুমি যদি এনেকে কান্দি কুটি কষ্ট পাই থাকা মই আগবাঢ়ি যাব নোৱাৰিম সৃষ্টি ঠিক আছে জোনা মই তোমাৰ সাহস হৈ থাকিম কান্দা গোটা নকৰো তুমিও খোৱা বোৱা কৰিবা চোৱাচোন নিজৰ কি অৱস্থা কৰি লৈছা জোনা এতিয়া যাওঁ দিয়া মই বৰ বাহানা বনাই পালে আজি অকণ সময় কাৰণে ওলাই আহিলো কেনেবাকে গম পালে আকৌ খেলখন উল্টা হৈ যাব তুমি ভালকে থাকিবা দে যোৱা নাকান্দিবা সৃষ্টি নাকান্দিবা মই আছো সদায় তোমাৰ লগত তুমি চিন্তা নকৰিবা ঘৰত যোৱা ভালকে থাকিবা দেই ছোৱালী মা চাবি কিন্তু ভণ্টিৰ ওপৰত তই নজৰ দিবি তাই কিন্তু পলোৱা ধান্দাত আছে মই ইতিমধ্যে গম পাইছোঁ চা মাই তোক মই সকলো কথা খোলাখুলিকৈ কৈ দিছোঁ মোৰ 10 কোটি টকাৰ ডিল আছে সৌৰভৰ লগত আৰু ভণ্টিক যদি মই বিয়া দিব নোৱাৰোঁ তেনেহ'লে মোৰ গোটেই 10 কোটি টকাৰ ডিল বৰবাদ হৈ যাব গতিকে তই ভাবচোন মা 10 কোটি টকাত আমি কি কৰিব নোৱাৰিম আৰু সৌৰভটো ইমান বেয়া ল'ৰাও নহয় অলপ মদ পানী খায় আৰু এইটো খাবই দেচোন গতিকে তোক মই দায়িত্ব দিছোঁ তাই যাতে ঘৰৰ পৰা পলাব নোৱাৰে যেনে তেনে 30টা দিন পাৰ হ'লে আৰু ভেজাল শেষ বোপা তয়ো মোৰ ল'ৰা তাইও মোৰ ছোৱালী তোৰ টকাৰ লষ্ট হ'ব বুলি মই মোৰ ছোৱালীজনী জীৱনটো ধ্বংস হ'বলৈ দিব নোৱাৰো নহয় তই জান তাই জোনাকক 5 বছৰৰ পৰাই ভাল পায় আৰু জোনাক টকা পইচা কম থাকিব পাৰে শিক্ষা আছে লগতে সি ইমান ভাল তাইক ইমান মৰম কৰে নাজানো তই কিয় সম্পৰ্কটো মানি ল'ব পৰা নাই তোৰ কাৰণে ভণ্টিজনীৰ সুখতকৈ তোৰ 10 কোটি টকাৰ প্লেনটো ডাঙৰ হ'ল ন বোপা মা তই বুজা কিয় নাই সৌৰভ একো বেয়া ল'ৰা নহয় অকণমান মদ পানী খাবই আৰু দেচোন তাৰোতো কোৱালিফিকেশ্যন আছে ইমান টকা মাই গড আমাৰ ভণ্টি একেবাৰে ৰাণী হৈ থাকিব পাৰিব আৰু আমিওতো চলি যাম ন মা বোপা তোৰ নিচিনা ককাইকেইটা থকাতকৈ নাথাকাই ভাল তই তোৰ ভণ্টিজনীৰ কথা এনেকে ভাবিছ তাইক তই কেঁচা সামগ্ৰী কৰি পেলাইছ বোপা তই এতিয়াও সময় আছে নহ'লে চাবি কিন্তু তাই কিন্তু কিবা কৰি দিব আকৌ নিজক তেতিয়া আকৌ চাবি ময়ো জীয়াই নাথাকিম তোক মই ভৰি ধৰিছোঁ বোপা তই এনেকুৱা নকৰিবিও নিজৰ ভনীজনীৰ লগত তোক টকা লাগে ন এইবিলাক যিমান সম্পত্তি আছে লাগিলে চব তই ল তাইক একো দিব নালাগে খালি তাইক জোনাকলে বিয়া দি দে তই মই মানে কি কৰিম ভাবি পোৱা নাই মা তইতো অন্ততঃ মোৰ চাথ দিব লাগিছিল তাইতো মোৰ চাথ নিদিয়ে তাই খালি নিজৰ ভাল পোৱাৰ ওপৰতে লাগি আছে কিন্তু তইতো মাক হৈ মোক চাথ দিব লাগিছিল ন মা ভাবচোন 10 কোটি টকাৰে মই কি কৰিব নোৱাৰিম কচোন আৰু তই কি কম মানে শুন বোপা মোৰ ফাইনেল ডিচিশ্যন মই জীয়াই থাকোঁতে মই ছোৱালীজনীক বৰবাদ হ'বলৈ নিদিওঁ তই এই কথা মনত ৰাখিবি মই আজিয়েই জোনাকৰ ঘৰত গৈ সৃষ্টিৰ বিয়া ঠিক কৰি আহিম
তই মোৰ সাথ আছ থাক, আৰু যদি থাকিবলৈ ইচ্ছা নাই তেনেহ'লে তই তোৰ প্ৰপাৰ্টি লৈ থাক, আৰু যদি তই কিবা উল্টা পুল্টা কৰিলি তেনেহ'লে কিন্তু ভণ্টি আৰু মোৰ মৰা লাষ্টটো দেখিবি তই। ঠিক আছে, কিন্তু এটা চৰ্তত, ভণ্টিৰ নামৰ যিখিনি আধা প্ৰপাৰ্টি এইখিনি মোৰ নামত ট্ৰান্সফাৰ কৰিহে তহঁত দুজনী ঘৰৰ পৰা ওলাই যাব পাৰিবি। আৰু শুন, যিদিনা এই ঘৰৰ পৰা দুজনী ওলাই যাবি দ্বিতীয় দিন কিন্তু ইয়াত ভৰি নিদিবি। এতিয়া এই ঘৰৰ গোটেই প্ৰপাৰ্টি মোৰ, কাৰণ সৌৰভৰ লগত ডিলটো মোৰ কেঞ্চেল হ'ব। গতিকে ভণ্টিৰ নামৰ যি আধা প্ৰপাৰ্টি দেউতাই ঢুকোৱাৰ আগত লিখি থৈ গ'ল, এইটো ভণ্টিয়ে মোলৈ ট্ৰান্সফাৰ কৰিব লাগিব, তাৰপিছতহে। ঠিক আছে, তই যেনেকৈ বিচাৰিছ তেনেকেই হ'ব। যা কাগজ পাতি লৈ আহ, উকিলজন লৈ আহ। ৰাণা, তুমি এনেকুৱাখন কিয় কৰি আছা বাৰু? নিজৰ ভণ্টিজনীৰ প্ৰতি কি তোমাৰ অকণো দয়া মমতা নাই নেকি? পাহৰি গ'লা সেই যে তাইৰ অকণমানি হাতখন যি দাদাকে ঘূৰি ফুৰিছিলে, আৰু আজি তুমি 10 কোটি টকাৰ কাৰণে তাইৰ সপোনবোৰ, তাই ভাল পোৱাবোৰ তুমি এনেকুৱা কৰিছা। আৰু কি তুমি কি তাইক সম্পত্তি ভাগ নিদিবা? কিয়? আইনখন মৰি গৈছে। নিশা, তুমিও মানে মাহঁতৰ নিচিনা একে কথা কৈ আছা। মই ভাবিছিলোঁ তুমি মোক বুজিবা আৰু মোৰ 10 কোটি টকাৰ ডিলটো তুমি সহায় কৰিবা। মই আজি ভাবিছিলোঁহে বোলো ভণ্টিক তুমি অলপ বুজোৱাচোন, তাই যাতে সৌৰভৰ লগত বিয়াত বহিবলৈ মান্তি হয়। তুমিওচোন এতিয়া সিহঁতৰ কথাহে কৈ আছা। আচলতে ৰাণা, তোমাক এনেকৈ বুজালে নহ'ব। আজি যদি মোৰ দাদাই যদি তোমাৰ লগত মোক বিয়া নিদো বুলি কোৱা হয়, তোমাৰ কেনেকুৱা লাগিল হয় কোৱা? তেতিয়া তুমি পইচা পাতিৰ কাৰণে চাগে মোকো ত্যাগ দিলা হয়, নহয় জানো? তুমি যদি তোমাৰ ভণ্টি ভাল পোৱা, ভণ্টিৰ সুখখিনি সন্মান কৰিব জানা নাই, তে মোৰ দাদাই মোৰ সুখখিনি কিয় সন্মান কৰিব? ঠিকে আছে, তোমাৰ লগত আমাৰ একচেপ্টেঞ্চটো হোৱাৰ আগততো মোৰ দাদাই বেলেগৰ লগত বিয়া ঠিক কৰিছিলে, তাৰপিছততো দাদাই মানিলে ন? ঠিকে আছে, তেনেহ'লে মোৰ দাদাকো মই ক'ম যে দাদা তই য'ত বিয়া দিয় মই তাতে হ'ম। শুনা ৰাণা, টকা পইচা লাগে আমাক, কিন্তু টকা পইচাই জীৱন নহয়, বুজিছা? সেই বিচনাখন কিনিব পাৰিবা তুমি টকাৰে, কিন্তু টোপনিখিনি কিনিব নোৱাৰা, বুজি পাইছা? ভণ্টিৰ মুখখনলৈ এবাৰ চোৱা। তাই চোৱাচোন কিমান আশা আছে, তাই এটা দাদা আছে। আৰু চোৱা, আজি 2-3 মাহৰ পৰা তুমি তাইক কিমান কষ্ট দি আছা। তুমি তাইক দৰ্জা মাৰি বন্ধ কৰি থৈছা, কৈ দিব নাই থৈছা, তাইক ফোনটো চাব নিদিয়া, তাইক ভালকে মাত বোল নকৰা। কিবা কাৰণে যদি তাই আত্মহত্যা কৰি দিয়ে ৰাণা, তোমাৰ কি 1 মিনিটো বেয়া নালাগিব যে তোমাৰ ভণ্টিজনী নাইকিয়া হৈ গ'ল? প্লিজ ৰাণা, ঘৰত বেলেগ একো অশান্তি নাই, তুমি তোমাৰ উগ্ৰতাটো অকণ ঠাণ্ডা কৰা আৰু ইমান পইচা পাতি পিছত ঘূৰি নাথাকিবা। ভগৱানে দিয়াত আমাৰ বহুত আছে ৰাণা, এইখিনি আমি ধুনীয়াকৈ সংসাৰখন চলিব পাৰিম, কিমান ভাল লাগিব, আমি সকলো মিলি থাকিম, একেলগে থাকিম, মৰম চেনেহৰ মাজেৰে থাকিম। তাত ইমান টকা পইচাক প্ৰাধান্য দি পেলাই আমাৰ সুখবোৰ কিয় নাইকিয়া কৰিছা ৰাণা? কোৱাচোন বাৰু। তুমি আজি জেদতে মাকো এখন ঘৰৰ পৰা ওলাই যাব লাগিব বুলি ক'লা, যাৰ কাৰণে তুমি এই পৃথিৱীখন দেখিলা। দেউতা ঢুকোৱাৰ পৰা মায়েছো অকলে তোমালোকক ডাঙৰ দীঘল কৰিলে, আৰু তেনেস্থলত এতিয়া মাক তুমি এনেকৈ দুখ দিবলৈ ওলাইছা? প্লিজ ৰাণা, বুজি পোৱা, ভণ্টিৰ বিয়াখন তুমি একচেপ্ট কৰা, আৰু এইবোৰ সম্পত্তিৰ ভাগ বিতৰা এইবিলাক ফাল্টু কামত তুমি প্লিজ মাইণ্ডটো নবহাবা। হয়তো নিশা, তুমি ঠিকে কৈছা। মই বাৰু সঁচাকৈ বস্তুবাদী হৈ গৈ আছোঁ নেকি? তো ভণ্টি তাইক স্কুলত পঢ়ি থাকোঁতে যেতিয়া কোনোবাই জোকাইছিল, মই সিহঁতৰ লগত কাজিয়া লাগি গৈছিলোঁ, আৰু সেইজনী ভণ্টিক আজি মই এনেকুৱা কৰিছোঁ। তাইক মই 2 মাহ এনেকৈ বন্ধ কোঠাত থৈ দিছোঁ, কিমান চাগে কষ্ট পাইছে তাই। সঁচাকৈ ন, মই ভাল সন্তানো হ'ব নোৱাৰিলোঁ আৰু ভাল ককায়েকো হ'ব নোৱাৰিলোঁ। আজি তোমাৰ দাদাই যদি তোমাক বেলেগলৈ বিয়া দি দিয়া হয়, মইতো সিমানখিনিয়ে দুখ পালোঁ হয় যিমানখিনি এতিয়া জোনাকে পাই আছে। নাই, মই বহুত ভুল কৰিব গৈ আছিলোঁ নিশা। থেংক ইউ নিশা, তুমি মোক ভাল পথলৈ আনিলা নিশা। মই ৰিয়েলাইজ কৰিছোঁ এতিয়া, মই চব ঠিক কৰি দিম নিশা, মই চব ঠিক কৰি দিম। মই জোনাক আৰু সৃষ্টিৰ বিয়া পাতি দিম, আৰু জোনাক পঢ়া শুনা ল'ৰা, সি চাকৰি বাকৰি নাথাকিলেও নিশ্চয় কিবা এটা কৰিব পাৰিব, আৰু তাই সুখী থাকিলেই হ'ল। থেংক ইউ নিশা, তুমি মোৰ ভিতৰত থকা এই বেয়া মানুহটোক মাৰি পেলালা। মই এনেকুৱা নাছিলোঁ, নাজানো মই কিয় ইমান টকাৰ পিছত ঘূৰা হ'লোঁ। থেংক ইউ নিশা, আই লাভ ইউ নিশা, তুমি বহুত ভাল ছোৱালী। ৰাণা, তুমি যে বুজি পাইছা সেইটোৱে সকলো। তোমাক এইকাৰণে ভাল লাগে, তুমি যিমান বেয়া কাম নকৰিলেও মই ধুনীয়াকৈ বুজালে যে তুমি বুজি পোৱা, তাৰ কাৰণেই তোমাক মই ভাল পাওঁ ৰাণা। কিন্তু আজি কেইমাহমানৰ পৰা বিশ্বাস কৰা, তোমাৰ প্ৰতি মোৰ কিবা ফিলিংছবোৰ হেৰাই যাব লৈছিলে, কাৰণ মই দেখি আছোঁ ন, যি নিজৰ ভনীয়েকক ইমান কষ্ট দিব পাৰে। মইতো লোকৰ ছোৱালী, কালিলৈ তুমি মোকো কষ্ট দিবা, সেইটো ভাবি পেলাই মোৰ একদম মনটো অশান্তি হৈ আছিল। কিন্তু আজি তোমাৰ প্ৰতি ভাল পোৱাবোৰ মোৰ আকৌ আগৰ নিচিনা ঘূৰি আহিল ৰাণা। সঁচাকৈ তোমাৰতো বহুত টকা পইচা আছে, কিন্তু মই টকা পইচাখিনি ভাল নাপাওঁ। তোমাৰ ভিতৰৰ মানুহটো মই হেৰুৱাই পেলাইছিলোঁ আজি 2 মাহমানৰ পৰা, কিন্তু আকৌ ঘূৰাই পালোঁ। তোমাকো থেংক ইউ ৰাণা, তুমি যে মোৰ কথাখিনি শুনিলা। থেংক ইউ ছ' মাছ, আই লাভ ইউ। আই লাভ ইউ নিশা, আই লাভ ইউ। সঁচাকৈ মানুহে কোৱাহে শুনিছিলোঁ এজনী নাৰীয়ে ইচ্ছা কৰিলে ধ্বংস কৰিব পাৰে, সৃষ্টিও কৰিব পাৰে। কিন্তু চোৱা, আজি তুমিতো মোক এনেকৈও ক'ব পাৰিলা হয় যে 10 কোটি টকাৰ লষ্ট হোৱাতকৈ তুমি ভণ্টিক জোৰ জবৰদস্তি সৰবলে বিয়া দি দিয়া, কিন্তু তুমি নাই কোৱা। তুমি মোৰ ভণ্টিজনীৰ সুখটো বিচাৰিছা, মোক ভাল পথলৈ আনিছা। তুমি সঁচাকৈ, তুমি অনন্যা নিশা, তুমি অনন্যা। তোমাৰ নিচিনা ছোৱালী কাৰোবাৰ বোৱাৰী হওক, জীয়াৰী হওক, মাক হওক, প্ৰশংসাৰ যোগ্য নিশা, প্ৰশংসাৰ যোগ্য। তুমি বহুত ভাল ছোৱালী, আৰু মই বহুত সৌভাগ্যৱান
যে আচলতে মই তোমাক ডিজাৰ্ভে নকৰোঁ, কিন্তু এতিয়া আৰু মই দুখ নিদিওঁ তোমাক, কাকো দুখ নিদিওঁ। সঁচাকৈ প্ৰতিগৰাকী নাৰীয়েই সন্মান পাব লাগে, লাগিলে মাক হওক, কাৰোবাৰ ভনীয়েক হওক, কাৰোবাৰ পত্নী হওক। নাই, এতিয়া আৰু মই এনেকুৱা কাম নকৰোঁ। চাবা, তোমালোক সকলোকে মই সুখত ৰাখিম। মই এজন ভাল স্বামী হ'ম, ভাল ল'ৰা হ'ম, ভাল ককায়েক হ'ম, ভাল জোঁৱাই হ'ম। তুমি চিন্তা নকৰিবা নিশা, তুমি চিন্তা নকৰিবা। ব'লা জোনাক আৰু সৃষ্টিৰ বিয়াৰ যা যোগাৰ কৰোঁগৈ, কিমান ভাল লাগিব। জোনাক, সৃষ্টিৰ হাতখন চিৰদিনৰ কাৰণে তোমাৰ হাতত গতালোঁ। তাইক ভালকৈ ৰাখিবা দেই। আপুনি চিন্তা নকৰিব মা, সৃষ্টিয়ে কেতিয়াও দুখ নাপায় জীৱনত। এটা কথা নহয়, সৃষ্টিক যদিও বিদায় দিম, নিশাক আজিয়ে বিয়া পাতি লৈ আহিম। সেইটো মনত সুখ আছে। এই যে এটা মণ্ডপতে দুখন বিয়া। হয় মা, নিশাব বহুত ভাল। নিশাবৰ নিচিনা ভাল চাগে ময়ো নহয় নেকি, এনেকুৱা লাগে কেতিয়াবা। এনেকুৱা এজনী ছোৱালী, এনেকুৱা চিন্তাধাৰা। আজি নিশাবৰ কাৰণে আমি এক হ'ব পাৰিছোঁ, আৰু দাদা সলনি হৈ গ'ল। বৌক মৰম কৰিবা মা, মোতকৈও বেছি মৰম কৰিবা। তোমালোকে কথা পাতা, মই ৰাণা আৰু নিশাৰ কামখিনি আগবঢ়াওঁগৈ। সৃষ্টি, এতিয়া আৰু পৃথিৱীৰ সকলো সুখ আমি মই তোমাৰ ওচৰত দিম। তুমি আৰু এক টোপাল চকু পানী উলিয়াব লগা নহয়, এয়া মই তোমাক কথা দিলোঁ। জোনাক, আজিৰ পৰা মোৰ জীৱনত সঁচাকেই জোনাক উপচি পৰিব। তুমি সদায় মোৰ লগত থাকিবা। তুমি লগত থাকিলে পইচা পাতি একো নালাগে। আমি দুয়োটাই মিলি ধুনীয়াকৈ জীৱনটো কটাব পাৰিম। কিন্তু তুমি কেতিয়াও সলনি নহ'বা জোনাক। মোৰ কপালৰ জোনাকখিনি হৈ থাকা তুমি সদায়। থাকিম সৃষ্টি, সদায় থাকিম। মই জানো।